আপোনালোকে নিশ্চয় গমেই পায় আমি যোৱা 8 তাৰিখৰ পৰাই আমি কোচ ৰাজবংশী ঐক্য মঞ্চৰ জৰিয়তে আমি জোৰ সমদল কাৰ্যসূচী প্ৰত্যেকখন জিলাই জিলাই আমি লৈছিলোঁ। আজি শেষৰ আমি কাৰ্যসূচী কোকৰাঝাৰ জিলা, কিন্তু ইয়াত আমি আজি দেখিবলৈ পালোঁ কোকৰাঝাৰ জিলা প্ৰশাসনৰ যি ধৰণৰ ব্যৱহাৰ, এই ব্যৱহাৰক আমি গৰিহণা দিছোঁ। লগতে এটা কথা ক'ব বিচাৰিছোঁ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, কাৰণ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মনৰ কথা যদি মনৰ বেদনাখিনিক যদি আপোনালোকে শুনিব নিবিচাৰে, এই ধৰণৰ দমন নীতিক আমি ধিক্কাৰ জনাইছোঁ। কাৰণ আপোনালোকে কাক সুৰক্ষা প্ৰদান কৰাৰ কাৰণত আপোনালোকে চৰকাৰত বহি আছে। আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যদি আৱেগ অনুভূতিক আপোনালোকে যদি বুজি নাপায়, এইখন চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ যি আন্দোলন, এই আন্দোলন আমি কৰি যামেই। যিমানে আমাক বাধা নিদিয়ক কিয় আমি কেতিয়াও স্তব্ধ নহওঁ। কাৰো ৰঙা চকু আৰু দমন নীতিক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী ঐক্য মঞ্চই কেতিয়াও ভয় নকৰে, আগতো কৰা নাছিল, এতিয়াও নকৰিব। আমাৰ এটাই কথা, বিধানসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশীসকলৰ যি ন্যায্যপ্ৰাপ্তিৰ দাবী, জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনলৈ যদি আলোচনা নহয়, তেতিয়াহ'লে কিন্তু এইখন চৰকাৰক হল ঠেকত পেলোৱাৰ কাৰণে কোচ ৰাজবংশী বিভিন্ন প্ৰান্তৰ কোচ ৰাজবংশীসকল আমি একত্ৰিত হৈছোঁ। লাহে লাহে আমাৰ ভিতৰত জ্বলি থকা উমি জুইকুৰা আমি এটা মঞ্চত আহি আমি জ্বলাই দিম, তেতিয়া অসমখন কিন্তু স্তব্ধ হৈ যাব। সেইকাৰণে আমি সময় থাকোঁতে এতিয়া আমি আহ্বান কৰিছোঁ, কোচ ৰাজবংশীসকল ভূমিপুত্ৰ খিলঞ্জীয়াসকল আমাক আন্দোলন কৰিব নিদিয়াটো ইয়াত গৰিহণাযোগ্য। সেইকাৰণে আমাক কোচ ৰাজবংশীসকলৰ যিখিনি ন্যায্যপ্ৰাপ্তিৰ দাবী সেইখিনি পূৰণ কৰাৰ কাৰণত আপোনালোকৰ জৰিয়তে চৰকাৰক আমি আহ্বান কৰিছোঁ। কাৰণ এইখন চৰকাৰ খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰ, এইখন চৰকাৰ হিন্দুত্বৰ কথা কোৱা চৰকাৰ। কোচ ৰাজবংশীসকল হিন্দুত্ব খিলঞ্জীয়া হোৱাৰ পিছতো কেৱল খালী মুখত এটা কথা আৰু পেটত এটা কথা সিহঁতে ৰাখে। কেৱল বণিক গোষ্ঠীক সন্তুষ্ট কৰাৰ কাৰণে এইখন চৰকাৰ, খালী বণিক গোষ্ঠীক সন্তুষ্ট কৰাৰ এইখন চৰকাৰে কাম কৰে, খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা কিন্তু কেতিয়াও নাভাবে। সেইকাৰণে এই হিটলাৰী চৰকাৰখনক আমি উফুৰাই দিয়াৰ কাৰণে কোচ ৰাজবংশী সমাজ আমি সজাগ সচেতন হৈ আছোঁ। Komandapur আমাক লাগিবই, লাগিবই। Komandapur আমাক লাগিবই, লাগিবই। এসটি আমাক লাগিবই, লাগিবই। এসটি আমাক লাগিবই, লাগিবই। এসটি আমাক দেখকে। যোশী আছে যিটো জোৰ লৈ আমাক যাব দিয়া নাই। এতিয়া কোকৰাঝাৰ প্ৰশাসনে আমাক আজি ৰাজপথত আমাক ওলাই দিয়াত আমাক বাধা প্ৰয়োগ কৰি আছে। আমি কিন্তু বাধা নেওচি হ'লে আমি ৰাজপথলৈ যাম, আৰু যদি ৰাজপথত যাব নিদিয়ে তেতিয়াহ'লে কিন্তু প্ৰশাসনৰ লগত যদি খণ্ডযুদ্ধ হয়, তাত কিন্তু পুলিচ প্ৰশাসন জগৰীয়া হ'ব। আমি আঁঠুকাৰী অধিকাৰ বিচৰা জাতি কোচ ৰাজবংশীসকল নহয়। অসম চৰকাৰ হাই হাই, অসম পুলিচ হাই হাই, হিটলাৰী শাসন বন্ধ কৰক, খিলঞ্জীয়াক সুৰক্ষা দিয়ক, খিলঞ্জীয়াক সুৰক্ষা দিয়ক। পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত ঐক্য মঞ্চৰ ফালৰ পৰা ইতিমধ্যে অসমৰ প্ৰত্যেকখন জিলাতে জোৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আৰু আজি আমাৰ অন্তিম কাৰ্যসূচী কোকৰাঝাৰ জিলাত। কিন্তু আমি আজি ইয়াত দেখিবলৈ পাইছোঁ যে অসমত বেলেগ জিলাত এটা আইন চলে, কোকৰাঝাৰ জিলাত এটা বেলেগ আইন চলে নেকি? কাৰণ আমি যেতিয়া প্ৰশাসনৰ পৰা জোৰ সমদলৰ অনুমতি বিচাৰিছিলোঁ, প্ৰশাসনে আমাক জোৰ লৈ অনুমতি দিয়া নাই, কিন্তু আমাক সমদলৰ কাৰণে অনুমতি দিছিল আৰু কৈছিল আপোনালোকে সমদলটো কৰিব পাৰিব। কিন্তু আমি দেখিছোঁ যে সমদলৰ কাৰণে আমাক টাইম বান্ধি দিছিল 2:30 বজালৈকে দিনৰ, আৰু অৰ্ডাৰটা ওলাইছে 3:30 বজাত। এইটো কেনেকৈ সম্ভৱ? আমি 2:30 বজাত কেনেকৈ প্ৰতিবাদী সমদলটো কৰিম? এতিয়া আমি প্ৰশাসনক জনাই দিছোঁ যে আমাৰ এই প্ৰতিবাদী সমদল শান্তিপূৰ্ণভাৱে কোকৰাঝাৰ চহৰ ভ্ৰমণ কৰিব, আৰু আপোনালোকে ইয়াত বাধা দিয়াৰ অধিকাৰ নাই। কাৰণ আমি আপোনালোকৰ ফালৰ পৰা
অনুমতি বিচাৰিছিলোঁ আৰু আপোনালোকে দিব বুলি কৈছিল, কিন্তু আপোনালোকে হঠাৎ 3:30 বজাত এটা অৰ্ডাৰ ওলাই দিলে যে আপোনালোকৰ 1টা বজাৰ পৰা 2টা বজালৈকে ভিতৰতহে আপোনালোকে টাউনত প্ৰতিবাদী সমদল উলিয়াব পাৰিব। গতিকে আমি ধিক্ষাৰ জনাইছোঁ সদৌ কৌশল ছাত্ৰ সন্থাৰ পৰা, আৰু আজিৰ এই প্ৰতিবাদী সমদলৰ পৰা আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, আপোনালোকে জাতি মাটি ভেটিৰ কথা কয়, খিলঞ্জীয়া মানুহৰ কথা কয়, কিন্তু আপোনালোকে আমাক সুৰক্ষিত কৰিব পৰা নাই। আমি কোচ ৰাজমিস্ত্ৰীসকল আজি বহিৰাগতত পৰিণত হৈছোঁ। আমি মাটি বাৰী হেৰাই গৈছোঁ, আমাৰ নিজৰ জেগাত আমাৰ অস্তিত্ব হেৰাই গৈছে। আমি কেনেকৈ জীয়াই থাকিম? আপোনালোকে যদি আমাক সংৰক্ষণ কৰিব বিচাৰে, সুৰক্ষিত কৰিব বিচাৰে, তেনেহ'লে জনজাতিকৰণ বিকল্প নাই। আমাক জনজাতিকৰণ লাগিবই, নহ'লে নামনি অসম একালত হেৰাই যাব। গতিকে আমাৰ দাবী হ'ল যে আমি যিহেতু জনজাতিকৰণৰ যোগ্যতা আছে, যিহেতু আমাক 96ত এবাৰ জনজাতিকৰণৰ মৰ্যাদা দিছিল, আৰু 2019 চনতে যিহেতু আমাৰ বিলখন কচাজীসকলকে আদি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন ৰাজ্যসভাত গৈ পাইছিল, নিশ্চয় আমাৰ জনজাতিকৰণৰ অধিকাৰ আছে, আমি সংবিধানিকভাৱে এইখিনি প্ৰাপ্য। গতিকে আমাক কিয় জনজাতিকৰণ দিয়া নাই? আমি কিয় জনজাতিকৰণৰ পৰা বাৰে বাৰে বঞ্চিত কৰি আহিছে? 14 চনৰ ভিতৰতে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কোৱা কথাটো আজিলৈকে কিয় কৰিব পৰা নাই? গতিকে আমি আজি শেষবাৰৰ কাৰণে এই কোকৰাঝাৰ জিলাৰ পৰা প্ৰতিবাদী সমদলৰ পৰা সকীয়াই দিছোঁ যে আমাক অতি সোনকালে জনজাতিকৰণৰ মৰ্যাদা দিয়ক, নহ'লে 26ৰ নিৰ্বাচনত আমি গোটেইকেইটা ঐক্যমঞ্চকে আদি কৰি 6 জনগোষ্ঠী ঐক্যমঞ্চৰ ফালৰ পৰা আমি বিজেপি বিৰোধী স্থিতি ল'ম। We want Comota Bar! No Comota Bar! No rest! No rest! No rest!